মই কলো যে ডিজিটেল কৰি হলো ভক্তক ভকতিটোহে কৰিবা। নমস্কাৰ বন্ধু বান্ধৱী সকল, কি খবৰ? আশা কৰো সকলো ভালে কুশলে আছে আৰু ময়ো ভালে কুশলে আছো। আৰু এফালে আমাৰ মামিক একদম ষ্টাইল কৰাই দিছো অকণমান। এয়া এতিয়া সুন্দৰকে গা পা ধুই আজৰি হলো, কাৰণ এইকেইদিন ধূপ বন্তি লগোৱা নাই, আপোনালোকক কৈছোৱে। এতিয়া আমি যাবলৈ ওলাইছো আমাৰ নতুন ভেটিলে যাওঁ। তাতে যিহেতুকে মিস্ত্ৰী লাগি আছে, আজি মানে চিলিঙি লগোৱা মানুহ আহিম বুলি কৈছিলে, সেইকাৰণে এতিয়া যাওঁ। আৰু এওঁ মানে পইচা পাতি কেইটামান দি থৈ গৈছে, তেওঁলোকক মানে আমাৰ যোনে টিং পাত লগাইছে তেখেতসকলকো দিবলৈ আছে, সেইখিনিও দি থৈ আহোঁগৈ। আৰু গৈ পেলাই তাতে আপোনালোকক দেখাম আৰু অকণমান পৰিৱেশটো ন, কাৰণ কি হয় জানেনে, নিজে যেতিয়া কিবা এটা বস্তু বনোৱা হয় আপোনালোকক দেখালে ভাল লাগে দেই। আৰু মই নিজে কষ্ট কৰি এইখিনি কৰিছোঁ, নিজে বনাইছোঁ। কালি আকৌ টিঙত মৰা গজাল নাইকিয়া হ'ল, এইটো যে লোহাৰত মাৰে যে, যিটো মানে টিঙত যে এনেকৈ সোমোৱাই, সেইটো নাইকিয়া হ'ল। আকৌ কালি সেইটো 150 আনিছোঁ। আগতে আনিছিলোঁ, সেইখিনি মানে বহুত ঘনাই মাৰিব লগা হৈছে, কাৰণ আমাৰ সেইখিনি মুকলি জেগা যে। তাৰপিছতে সেয়া আনিলোঁ, আৰু কালি এচলা টিং থাকি গ'ল লগাবলৈ, সেইটোও আজি লগাব। তাৰপিছতে আকৌ নাৰিকল পুলি দুটা আছে, নাৰিকল পুলি দুটা মানে মই ভাবিছোঁ মাটি আৰু অলপ উঠাই পেলাই ৰুলে ভাল হ'ব নে এনেকৈ ভাল হ'ব, আপোনালোকে মোক কমেণ্ট কৰিবচোন। আৰু পটককৈ ডাঙৰ হোৱা গছ মই জনাত মানে নিম গছ, আমাৰ যিহেতুকে নিম পুলি এটা আনিছিলোঁ, একদম বহুত পটককৈ ডাঙৰ হৈ গ'ল। কিন্তু ৱালখন বেকা হৈ যোৱাৰ কাৰণে, ৰাস্তাৰ কাষতে ৱালখন বেকা হৈ যোৱাৰ কাৰণে আমি কাটিব লগা হ'ল। সেইকাৰণে ভাবিছোঁ নিম পুলি কেইটামান দোকানৰ সন্মুখত লগাম বুলি ভাবিছোঁ। আৰু আপোনালোকে মোক কমেণ্ট কৰিব, মানে পটককৈ ডাঙৰ হোৱা গছ কি ন মামি, পটককৈ ডাঙৰ হোৱা গছ লাগে আৰু দেই, কাৰণ কিছুমান গছ বোলে 3-4 বছৰতো ডাঙৰ নহয়। কদম গছ ডাঙৰ হয় নেকি সোনকালে? মামীয়ে কৈছে। গতিকে আপোনালোকৰ পৰা মই জানিবলৈ বিচাৰিছোঁ আৰু কি গছ ৰুলে ভাল হয়, আপোনালোকে মোক কমেণ্ট কৰিব। আৰু এতিয়া তাত লগ পামগৈ আপোনালোকক। তাৰ আগতে মই এতিয়া কথা এটা কওঁ, মই যিহেতুকে অগ্নিনাশ বাবাৰ ওপৰত কেইবাটাও ভিডিঅ' দিছিলোঁ, হয়, বহুতখিনি ভিডিঅ' মোৰ ওপৰত ওলালেও, আৰু ময়ো বহুত ভিডিঅ' বনালোঁ। তাৰে এটা ভিডিঅ' মানে মই যিহেতুকে শিৱ পাৰ্বতী আমি শিৱৰাত্ৰি দিনাখন কৰিছিলোঁ, সেই ভিডিঅ'টো মই মানে সকলোৱে কৈছে ভিডিঅ'টো আমি চাবলৈ পোৱা নাই, কি হ'ল। আৰু সেই ভিডিঅ'টো এতিয়া মই আপোনালোকক দিবলৈ ওলাইছোঁ। গতিকে আপোনালোকে মোক মতামত জনাব। আজি আকৌ দিম, সেইটো আকৌ আপলোড কৰিম। আৰু এতিয়া মই আপোনালোকক দেখাইছোঁ আৰু ভিডিঅ'টো দিছোঁ, কাৰণ সেই ভিডিঅ'টো প্ৰাইভেট কৰি থোৱা হৈ আছিল নে কি হৈ আছিলে ময়ো নাজানো, কিন্তু বহুতে পোৱা নাই বুলি কৈ আছে। মইতো প্ৰাইভেটো কৰি থোৱা নাইকিয়া, কিন্তু বহুতে কৈছে আপুনি দিবচোন। সেইকাৰণে এতিয়া সকলোৰে অনুৰোধত মানে আকৌ সেই ভিডিঅ'টো দিবলৈ ওলাইছোঁ। আৰু গতিকে আহক এতিয়া ভিডিঅ'টো চাওঁ, আৰু এতিয়া ব'লক আপোনালোকক নতুন ভেটিত লগ পাই আছোঁ। নমস্কাৰ ভক্তপ্ৰাণ ৰাইজ, মোৰ মন্দিৰলৈ সকলোকে স্বাগতম জনাইছোঁ। আইগৰাকীক মই কলো যে ডিজিটেল কৰি হলো ভক্তক ভকতিটোহে কৰিবা। গুড মৰ্ণিং বন্ধু বান্ধৱীসকল, আশা কৰোঁ সকলো ভালেই আছে আৰু সকলো ভালে থকাটোৱে বিচাৰোঁ। কল্পনা দিকু ডেইলি ব্লগছৰ নতুন এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আৰু আজি ভিডিঅ'টো আৰম্ভ কৰিছোঁ আপোনালোকক অকণমান মনোৰঞ্জন দিবৰ কাৰণে, অকণমান বেলেগ ধৰণৰ ভিডিঅ'। আৰু মোৰ লগত আজি একদম নতুন ভাইটি এজন থাকিব। গতিকে কোন থাকিব, কি কথা, ভিডিঅ'টো এতিয়া আপোনালোকক নেদেখাওঁ বাৰু দেই একদম। আৰু এতিয়া চাওক, আজি ভিডিঅ'টো অকণমান বেলেগ ধৰণৰ হ'ব, গতিকে আশা কৰোঁ আপোনালোকে ভাল পাব। সম্পূৰ্ণ মনোৰঞ্জনৰ কাৰণে বনাইছোঁ আজি ভিডিঅ'টো। আৰু সদায়নো কেনেকৈ ব্লগবিলাক দি থাকোঁ, আপোনালোকে হয়তো আমনিও পাব পাৰে, সেইকাৰণে অকণমান শিৱৰাত্ৰিৰ উপলক্ষে আমাৰ ফালৰ পৰা আপোনালোকলৈ এইটো উপহাৰ। যোনমন এফালে আহা, আজি একদম মোৰ কেমেৰাত চাওক এইজন, আজি অকণমান ৰোল এটা কৰিব ন প্ৰথমবাৰ, আৰু মাজে মাজে আপোনালোকে দেখা পাই থাকিব। গতিকে কেনেকুৱা অনুভৱ? ভাল পাব। গতিকে যদি আমাক সঁহাৰি জনায় তেনেহ'লে আকৌ পিছলৈ আমি আৰু কৰিবলৈ আমি উৎসাহ পাম। গতিকে আহক এতিয়া আমাৰ অভিনয় জগতলৈ যাওঁ, আহক। প্ৰভু মহাদেৱ, প্ৰভু মহাদেৱ। কোৱা, কিয় আহিলা? মই আহিলোঁ আপোনাৰ ওচৰলৈ, বহুত কষ্ট কৰি আহিছোঁ। শুনি আছিলোঁ আপোনাৰ কথা, মানে আপোনাক এতিয়া প্ৰথমতে এতিয়া বহুত তপস্যা কৰি আজি মই আপোনাক সাক্ষাৎ এয়া লগ পাইছোঁ। গতিকে মোৰ বহুত মনটো মানে একদম বহুত ভাল লাগিছে মহাদেৱ।
এতিয়া মই বহুত আপুনিতো গম পাইছে মই কিহৰ কাৰণে আহিছো আপুনি অন্তৰ্যামী গতিকে আপুনি কওকচোন মই এতিয়া কি হ'ব বাৰু কওক মই বৎসক বেয়া পাইছোঁ মই বেয়া পোৱাৰ কাৰণ এটাই মই অসমৰ ভক্তসকলক কৈছিলোঁ যে তোমালোকে অসমত এভাগ মই মন্দিৰ দিছোঁ ডিজিটেল মন্দিৰ ফেচবুক চোৱা নাই ইউটিউব চোৱা নাই তাত চালে গোটেই মই তাত সুলভ মূল্য 500 টকা দিলে তাত মোক পাই আছিল কিয় ইমান কষ্ট কৰিব লাগে বাৰু আহিলা কি কৰিব লাগে কোৱা এতিয়া মই আপোনাক কৈছোঁ মোৰ সতি সন্ততি নাই 7 বছৰে হ'ল সেইকাৰণে বহুতে কৈ থকাৰ কাৰণে আজি মানে একদম নিজে আহিলোঁ আপোনাক চৰণ চুই পেলাই আপোনাৰ আশীৰ্বাদ লওঁ আৰু মই বুজিছোঁ তুমি এতিয়া তালৈ যোৱা অসমলৈ যোৱা তাত এভাগ মন্দিৰ আছে সেই মন্দিৰভাগ ডিজিটেল মন্দিৰ বুলি কয় জাগ্ৰত হা তুমি তাত গৈ 500 টকা দি অনলাইন টিকেট কৰিলে তুমি মোক তাত পাবা আৰু অসমৰ ভক্তসকলক ক'বা মোক লৈ ইমান কষ্ট কৰিব নালাগে তাত এতিয়া 500 টকাতেই মই দৰ্শন দি আছো কৃষ্ণ নমস্কাৰ ভক্তপ্ৰাণ ৰাইজ মোৰ মন্দিৰলৈ সকলোকে স্বাগতম জনাইছোঁ আৰু আহক এতিয়া মন্দিৰৰ আমাৰ এতিয়া পূজাৰ কাম আৰম্ভ কৰোঁ আহক সকলো নিৰ্মালীও আছে ওচৰতে গতিকে সকলো নিয়ম নীতিখিনি কৰি পেলাই আপোনালোকক মই ধুনীয়াকৈ অনলাইন সেৱা যোগে সকলোৱে সেৱা ল'ব পাৰিব আৰু যোনসকলে অনলাইন সেৱাত পইচা ইতিমধ্যে দিছে তেখেতসকলক এতিয়া মই কৈছোঁ এয়া পূজা এতিয়া আমাৰ আৰম্ভ হ'ব গতিকে আহক সকলোৱে সেৱা কৰিব আহক এতিয়া ইমান ইণ্টাৰভিউ দিওঁ মানে চাকৰি এটা নাপাওঁ ক'ৰ পৰা আহিছে বাৰু মই নগাঁৱৰ পৰা আহিছোঁ নগাঁৱৰ পৰা আহিছে হয় ঠিক আছে প্ৰথমতে কথা এটা কওঁ গোটেইখিনি কাম বাৰু কৰা মেলা হ'লনে কৰা হ'ল ৰ'ব মই লাগিলে দেখুৱাই দিছোঁ তেতিয়া ভাল হয় আৰু চাওক মই এই অনলাইনত দেখিছেনে ঠিক আছে এতিয়া সমস্যাটো কি কৈছিলে মোৰ চাকৰি নাপাওঁ ইমান ইণ্টাৰভিউ দিওঁ হয় চাকৰি নাপায় ন হয় কৃষ্ণ আপুনি বাবাৰ আশীৰ্বাদত মানে এবাৰ চাকৰি হ'বই আহিলে যেতিয়া হ'বই আৰু তাতে মই বস্তু এভাগ দিম দেই এয়া বাবাৰ নামতে দিছোঁ কাৰণ বাবাই সকলো আদেশ দিয়ে যেতিয়া মই বাবাৰ কামতে কৰি আছোঁ আৰু এয়া দিছোঁ কাম এটা কৰিবা যেতিয়া ইণ্টাৰভিউ দিবলৈ যাবা এইভাগ হাতত ধুনীয়াকৈ মাৰি যাবা এইবাৰ একে নিশ্চিন্ত হ'বই আৰু চাকৰি দেই হ'বই এটাও কৰোঁ কৃষ্ণ এটা দি থৈ যাম ন্যূনতম দেই হ'ব ইয়াতে দিলে হ'ব শৰাই পাতি থৈছোঁ মনৰ ইচ্ছামতে দিলে হ'ব দিছোঁ দেই আহিছোঁ ভাল এতিয়া কথা এটাও কওঁ বাৰু এই যাওঁতে আমাৰ কাৰ্যালয়তে ধুনীয়াকৈ নিৰ্মালী দিয়া আছে সেই নিৰ্মালী ভাগ লৈ যাবা আৰু এটা কথা কওঁ দেই ভালকে পঢ়া শুনা কৰি যাবা আকৌ ইণ্টাৰভিউটো দিবলৈ যাওঁতে দেই আশীৰ্বাদটো দিছোঁ হ'লেও পঢ়া শুনাটো কৰিব লাগিব নহয় হ'ব বাবা ভোলে বাবা ভোলে বাবা আপুনি অকণমান চাওক মোৰ মানুহজন এতিয়া বেংকত আছে বাবা বাবা তুমি কি কৈছা বাবা মোৰ মানুহজন বেংকত আছে তুমি মোক ভাল কৰি দিয়া মানুহজনক অকণমান কথা কোৱা কৈ দিয়া বাবা কিবা কোৱা নে বাবা 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 শান্ত হোৱা বাবা শান্ত হোৱা বাবা শিশু
অঁ ভয়টোৰ কাৰণে আহিছিলোঁ ভয়টো মই হেৰি নোৱাৰা হ'লোঁ অকণমান ভয়টো দি ভাল পাওঁ অঁ জয় ভোলে বাবা কোনটো চাইড আছিলে বাওঁ চাইড ন হাতটো অকণ তললৈ কওক অকণমান বাৰু ভাল ভাল লাগিছে ভাল পাইছোঁ অকণ পিছত আৰু ভাল পাম মই ভাল পাইছোঁ ভাল পাইছে ন অকণ পিছত আৰু ভাল পাম খোজকাঢ়িলে আৰু ভাল পাম দেই ঠিক আছে আপুনি ঘৰলৈ গ'লে একদম ধুনীয়াকৈ ভাল পাই যাব দেই হ'ব হ'ব মোৰ ভক্তসকল বাৰু কিয় কমিছে বাৰু আগতকৈ মোৰ ভুল ক'ত হৈছে বাৰু একো ধৰিব পৰা নাই নে মোৰ পৰিচালনা কমিটিৰ কিবা খেলি মেলি হৈছে ইমান পটককৈ ভক্ত কমি যোৱাৰ কাৰণটো কি আজিতো এইকেইটা পইচাহে উঠিছে এনেই শৰাই ভৰ্তি হৈ থাকে আজি অলপ দিনৰ পৰা বৰ খেলি মেলি পাইছোঁ হে ভোলে বাবা কি হৈছে বাৰু ক'ত গণ্ডগোল লাগিছে তুমি মোক চাই পেলাই কোৱাচোন ভোলে বাবা মইতো কামখিনিতো জনাত ঠিকেই কৰি আছোঁ ক'ৰবাত খেলি মেলিটো নিশ্চয় হৈছে নহ'লে এনেকুৱাটো কেতিয়াও নহয় ইমান ভকতৰ সমাগম কমি গৈছে কথাটো মই একো ধৰিব পৰা নাই আজি মই ভোলে বাবাৰ লগত একদম ডাইৰেক্ট কণ্টেক্ট কৰিব লাগিব দেই কি হৈছে খেলি মেলি নে পৰিচালনা কমিটিয়ে এয়া গণ্ডগোল লগাইছে নে মোৰে ক'ৰবাত বিসংগতি হৈছে বাৰু প্ৰভু এই ডিজিটেল আয়োগৰ কিবা অসুবিধাত পৰিছে নেকি বৎস মই কথাটো অলপ গম পাইছোঁ তো কথাটো আইগৰাকী অসুবিধাত নপৰা নহয় আইগৰাকী অসুবিধাত পৰিছে আইগৰাকী অকণমান ভুল কাম এটা কৰিলে আইগৰাকীক মই ক'লোঁ যে ডিজিটেল কৰি হ'লেও ভক্তক ভকতিটোহে কৰিবা কিন্তু আইগৰাকীয়ে অলপ বেপাৰৰ ফালে লৈ গুচি গ'ল যাৰ কাৰণে ভক্তসকলে অকণ কষ্ট পাইছে আৰু ভক্তই কষ্ট পালে মই বৰ কষ্ট পাওঁ নহয় সেইকাৰণে আইগৰাকী বিপদত পৰিছে তথাপিও মই আইগৰাকীক কৈছোঁ যে এই যে অনলাইন যিটো ব্যৱস্থা কৰিছে সেইটো অলপ মাননিটো কমাব লাগে আৰু ভক্তই যেনেকৈ যি পাৰে দি পেলাই ভকতিটো পালে মই ভাল পাম আৰু মই ভাল পালে জানিব ভকতটোৱে ভালেই পাব বুলি আইগৰাকীক মই কৈছোঁ এতিয়া আইগৰাকীয়ে কিভাৱে পৰিচালনা কৰে মই নাজানো আৰু ভকতসকলে কিছু কথা বুজি পাইছে সেইকাৰণে ভকতসকলে যাবলৈ কমি গৈছে সেইটো স্বাভাৱিক কমিবই কাৰণ কিয় আইগৰাকীয়ে বহুত প্ৰচাৰ কৰিলে মই তেনেকুৱা প্ৰচাৰ কৰিব দিয়া নাই ভগৱানৰ নামত ইমান ডাঙৰ প্ৰচাৰ কৰিব নালাগিছিল নহয় হ'ল বাবাই মোক এইমাত্ৰ আদেশ দিলে যে হয় কিছু ক্ষেত্ৰত মোৰ প্ৰচাৰটো মানে অকণমান বেছি হৈছিলে সেইকাৰণে এতিয়া আৰু সকলো ভক্তপ্ৰাণ ৰাইজক এটা কথাই কৈছোঁ যে আপোনালোকে যেনেকৈ ধৰণে সেৱা কৰে তেনেকৈয়ে মই এতিয়া মানে ল'ম আৰু অনলাইন সেৱা আপোনালোকে 500 টকা নিদিলেও হ'ব যোনে যিটো দিয়ে আপোনালোকে ঘৰৰ মন্দিৰ ভাগত সেৱা কৰিলেও আপোনালোকে বাবাক পাব সকলোতে বাবা বিৰাজমান মোক এতিয়া কৈছে গতিকে আপোনালোকৰ ইচ্ছামতে যি দিয়ে তাকে এতিয়া মই সন্তুষ্ট গতিকে আপোনালোকক তেনেকৈ মোৰ মন্দিৰ ভাগলৈ আমন্ত্ৰণ জনাইছোঁ এতিয়া আপোনালোকক যিখিনি হয় যোন মোৰ আহাচোন এফালে অকণমান আৰু এতিয়া আপোনালোকক দেখালোৱে আগলৈ মানে আৰু বহুতখিনি বাকী থাকিলে ন গতিকে আপোনালোকে যদি এয়া আমাৰ যোনটো অভিনয় কৰিছোঁ আৰু আপোনালোকৰ যদি আমাৰ অভিনয় চাই ভাল লাগিলে তেনেহ'লে মৰম চেনেহ দিব বুলি আশা কৰিছোঁ আৰু আপোনালোকে কমেণ্ট যদি কৰে তেনেহ'লে আমাৰ পিছলৈকো আৰু বেলেগকৈ অকণমান কৰিবলৈ প্ৰয়াস কৰিম আৰু গতিকে আপোনালোকৰ আশীৰ্বাদটোৱে বহুত প্ৰয়োজন আৰু এই ভাগ যে আমি কৰিছোঁ এটা উদ্দেশ্য এটাই আমাৰ হয়নে অন্ধবিশ্বাসৰ বলি হ'ব নালাগে কৈছোঁ কাৰণ চাওক এতিয়া কিবা এটা যিমানে জৰা ফুকা নহওক যিমানে মঠ মন্দিৰলৈ নাযাওক কিয় যিমানে আশীৰ্বাদ নলওক কিয় এটা কথা ঠিক পঢ়া শুনা কৰিলেহে ভালকৈ পাছ কৰিব পঢ়া শুনাটো মেইন যে এনেকৈ নিৰ্মালীয়া ভাগ দিলোঁ বা কিবা মন্ত্ৰ এটা মাতি দিলোঁ তাতে পঢ়া শুনা একদম ওপৰলৈ হ'ব এনেই পাছ কৰিব সেইটো কথা নহয় পঢ়া শুনা কৰিবই লাগিব আৰু ইণ্টাৰভিউ দিবলৈ গ'লে ভালকৈ পঢ়া শুনা কৰি গ'লে পাছ কৰিব ইণ্টাৰভিউত হয়নে নহয় গতিকে নিজৰ চেষ্টাটো লাগিব যোনসকল নিসন্তান যায় মন্দিৰলৈ যায় মঠ মন্দিৰলৈ যাওক বাৰু তেখেতসকলে ভগৱানৰ নাম লৈ পেলাই ডক্তৰৰ ওচৰলৈ যাব আৰু সুন্দৰকৈ তেওঁলোকৰ ডক্তৰৰ ট্ৰিটমেণ্ট কৰিলেই
মানে সন্তান হ'ব। এতিয়া আপোনালোকক সুন্দৰকৈ দেখালোঁ, আমাৰ অকণমান অভিনয় কৰি আপোনালোকক মনোৰঞ্জন দিবলৈ চেষ্টা কৰিলোঁ। যদি ইয়াত কিবা ভুল ভ্ৰান্তিও হৈছে তেনেহ'লে আপোনালোকে শুধৰাই দিব মোক। আৰু আগলৈ আপোনালোকৰ মানে মৰম চেনেহ পালে পিছলৈ আৰু অকণমান কৰিবলৈ যত্ন কৰিম ন? ভালকৈ কৰিম। আৰু আজি অকণমান প্ৰথম আপোনালোকলৈ কৰি দেখাইছোঁ মানে মাত্ৰ মনোৰঞ্জনৰ কাৰণে। যিহেতুকে শিৱৰাত্ৰি চলি আছে সেইকাৰণে শিৱৰাত্ৰি উপলক্ষে কৰিছোঁ। আৰু এটাই হ'ল উদ্দেশ্য, সকলো যাতে অন্ধবিশ্বাসৰ বলি হ'ব নালাগে। আমাৰ অসমখনত বহুত অন্ধবিশ্বাসৰ বলি হৈ গৈছে মানুহসকল। গতিকে আহ্বান জনাইছোঁ, মোৰ এই ভিডিঅ'টোৰ যোগেদি অকণমান হ'লেও আপোনালোকে চাব, গম পাব সকলোখিনি। এইটোৱে নহয় যে মঠ মন্দিৰবিলাকলৈ গ'লে, সকলো মঠ মন্দিৰলৈ গ'লে যে আশীৰ্বাদ দিলে যে ভালকৈ পাছ কৰিব সেইটো নহয়। নিজৰো লাগিব কষ্ট, নিজে পঢ়া শুনা কৰিব লাগিব ভালকৈ, তেতিয়াহে মানে উত্তীৰ্ণ হ'ব ভালদৰে। আৰু যিহেতুকে চাকৰি ক্ষেত্ৰত কথা কৈছোঁ, চাকৰিলে কি হয়, ভালকৈ পঢ়া শুনা কৰি ইণ্টাৰভিউ দিলে এনেওতো ভাল হ'বই ৰিজাল্ট। গতিকে সেইখিনিকে কৈছোঁ। সকলোকে আকৌ এবাৰ পুনৰ ধন্যবাদ জনাইছোঁ। আগৰ ভিডিঅ'সমূহত আপোনালোকে বহুত মৰম চেনেহ দিছে আৰু পৰৱৰ্তী সময়তো এনেকৈ মৰম চেনেহ দিব বুলি আশা কৰি ৰৈছোঁ। আৰু এটা কমেণ্টে আমাক ভিডিঅ' বনাবলৈ বহুত উৎসাহ কৰে, আপোনালোকৰ সুন্দৰ সুন্দৰ কমেণ্টে। গতিকে এই ভিডিঅ'টো চাই পেলাই লাষ্টত এটা মন্তব্য দিবলৈ একেবাৰে নাপাহৰিব। আৰু এটা কাৰণে আপোনালোকক আকৌ ধন্যবাদ জনাইছোঁ, মোৰ ভিডিঅ'টো একেবাৰে শেষলৈকে চোৱাৰ কাৰণে। গতিকে আজিলৈ আহিছোঁ, কাইলৈ পুনৰ নতুন এটা ভিডিঅ'ৰ সৈতে আপোনালোকক লগ পোৱাৰ প্ৰতিশ্ৰুতি। আজিলৈ বাই বাই।